হাই ফ্ৰেণ্ডছ, মই লিপিয়ে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ চিপছ ৰেচিপি। এই যে দোকানত পায় প্লেন চিপছ, আংকেল চিপছ, ঠিক তেনেকুৱাই সঁচা কথা ক'বলৈ গ'লে তাতকৈ বেছি সোৱাদ লগা চিপছ ৰেচিপি লৈ আহিছোঁ। ঘৰতে সহজতে বনাব পাৰিব আৰু এদিন বনাই গোটেই বছৰটোও খাব পাৰিব ইচ্ছা কৰিলে। তো বহুত দিনলৈকে বনাই থ'ব পাৰি, বেয়া নহয়। দেখিছেনে ইমান ধুনীয়া হৈছে, বহুত ভাল লগা হয় খাবলৈ, দোকানতকৈও বেছি ভাল লগা। ঘৰতে যদি ইমান ধুনীয়া চিপছ বনাই খাব পৰা যায় তেতিয়াহ'লে আৰু কি লাগে নহয়নে? আপোনালোকেও বনাওকচোন ঘৰতে টেষ্টি এণ্ড হেল্ডি চিপছ। এবাৰ বনাই চাওক, তাৰপিছত আপোনালোকো আচৰিত হৈ যাব, ইমান ভাল লগা হয় খাবলৈ। এয়া মই লৈছোঁ 2 কেজি আলু। আপোনালোকে বেছিকৈও ল'ব পাৰে, মোৰ আগতে বনাই থোৱা আছে সেইকাৰণে মই 2 কেজি লৈছোঁ। এয়া ভালকৈ ডাঠকৈ বাকলি এৰাই ল'ম আৰু কাষতে পানী বাল্টিং এটা লৈ ল'ব। এইটো এৰাই ডাইৰেক্ট ভৰাই থৈ দিব পানীত, যাতে ক'লা পৰি নাযায় আলুখিনি। এয়া দেখিছেনে মোৰ গোটেই হৈ গ'ল আৰু ভালকৈ ধুই লৈছোঁ আৰু কাষতে আকৌ এবাৰ লৈ লৈছোঁ পানী। আৰু এতিয়া আমাক লাগিব এয়া চালাড কাটিবলৈ যে আমাৰ ব্যৱহাৰ কৰোঁ, সকলোৰে ঘৰতে থাকে নহয়নে? ইয়াতে চিপছ কাটাৰো থাকে লগতে, এয়াও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ তাত এই এখন আছিলে, বিশেষকৈ এইখন চিপছ কাটিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইখন লৈ লৈছোঁ মই, আপোনালোকে নৰ্মেলখনো লৈ ল'ব পাৰে। খালি চাব যাতে আলুখিনি পাতলকৈ কটা যায়। মই লৈ লৈছোঁ। এইখন দেখিছেনে, এইখন যিমানে দূৰত ৰাখিব সিমানে মোটা কাটিব চিপছখিনি। আমাক পাতল মিহি লাগে ন, তেতিয়াহে ভালকৈ খাবলৈ, সেইকাৰণে আমি সৰু কৰি লৈ লৈছোঁ। এয়া মই কাটি আছোঁ, আপোনালোকক দেখাই দিছোঁ, দেখিছেনে? এয়া আপোনালোকৰ আঙুলিটো দেখা পোৱা হ'ব লাগিব এইফালৰ পৰা, এনেকুৱা ধৰণৰ পাতল হ'লে হৈ যাব। ইয়াতকৈ বেছি পাতল নকৰিব, আকৌ ভাঙি যাব চান্স থাকে। দেখিছেনে মই কাটিছোঁ এনেকৈ। বেয়া হোৱাখিনি আপোনালোকে ছাইড কৰি দিব, যিখিনি ভাঙি যায় সেইখিনি ছাইড কৰি হ'ব। আৰু আপোনালোকে 1 ছেকেণ্ডৰ কাৰণেও এই বাহিৰত থৈ নিদিব দেই চিপছখিনি। এটা আলু হোৱাৰ পিছতে লগে লগে আপোনালোকে পানীত দি দিব। দেখিছেনে ইমান ধুনীয়াকৈ কাটা হৈছে এইবিলাক। বাহিৰত ৰাখিলে ক'লা পৰি যাব, সেইকাৰণে আপুনি লগতে এইখিনি পানীত ৰাখি যাব। এইখিনি আৰু নালাগে, আঁতৰাই দিব। এয়া দেখিছেনে মই গোটেইখিনি কাটি ল'লোঁ। এয়া ইমান ধুনীয়া হৈছে ন। এই যে লেতেৰা পানীখিনি ওলাইছে, এইখিনি পানী এতিয়া আমি একেবাৰে ফটফটীয়া চাফা হোৱালৈকে ধুব লাগিব। ইমান লেতেৰা পানী আছে, এই যে ফেন ভাৱটো, বিজাল এটা আলুৰ পানী ওলাই ন, এইটো গোটেই নোহোৱা কৰি দিব লাগিব। ইয়াত দেখিছেনে ইমান চাফা হ'ব লাগিব। মই 5বাৰমান ধুলোঁ, আপোনালোকে চাব যেতিয়ালৈকে ভালকৈ চাফা নহয় তেতিয়ালৈকে ধুই যাব। এতিয়া এই পানীখিনি পেলাই লৈ আমি দিম এতিয়া উতলোৱা গৰম পানী। চিপছখিনি ভালকৈ ডুব যোৱাকৈ দিব লাগিব। আচলতে চিপছ বনালে বইল কৰি বনায়, কিন্তু বইল কৰিলে বহুত ভাঙি যোৱাৰ চান্স থাকে, অলপমান হেৰফেৰ হ'লেও মানে ভাঙি যোৱাৰ চান্স থাকে। সেইকাৰণে মই আপোনালোকক এই ধৰণে বনাই দেখুৱাইছোঁ, তো ইজি হয়। মই এনেকৈয়ে বনাওঁ। উতলা গৰম পানী মোৰ অকণমান কম হৈছিলে আৰু দি দিলোঁ। এয়া ভালকৈ ডুব যোৱাকৈ দিব লাগিব। আৰু ইয়াতে আমি এতিয়া সোৱাদৰ কাৰণে দিম নিমখ। ডাঙৰ চামুচতে 4 চামুচমান দি দিছোঁ, তেতিয়া চিপছখিনি ভাল হ'ব ন খাবলৈ নিমখ দিলে। এতিয়া আমি ভিজাই থ'ম যিহেতু বেছিকৈ দিছোঁ নিমখৰ পৰিমাণটো।
যাতে ভালকৈ সোমাই যায় ভিতৰত। বইল কৰিলে অকণমান কমকৈ দিলেও হয়, কিন্তু আমি এতিয়া ভিজাই থ'ম যিহেতু নিমখটো ভালকৈ সোমাব লাগিব ন, সেইকাৰণে অলপ বেছিকৈ দি দিছোঁ। এয়া ভালকৈ লৰাই দিব যাতে প্ৰত্যেকখন চিপছতে নিমখটো লাগি যায় আৰু সোমাই যায় চাৰিওফালে। এয়া আমি ঢাকি থৈ দিম আধা ঘণ্টাৰ কাৰণে, যাতে ভালকৈ আমাৰ আলুখিনি সিজি যায়। এয়া মই আধা ঘণ্টাৰ পিছত দেখিছে, এয়া কালাৰটো চেঞ্জ হৈ গৈছে, দেখিছেনে? দেখিয়ে লাগিছে সিজি গৈছে। এইটো আপুনি ভালকৈ চিপছ এখন লৈ চেক কৰি চাব। আপোনালোকে নখেৰে এনেকৈ চেক কৰি চাব পাৰে যদি সহজতে ফুটোৱা গৈছে। এয়া দেখিছেনে? মই আকৌ এবাৰ দেখিছোঁ, সহজতে ভাঙি গৈছে, তেতিয়া আপুনি গম পাব এয়া হৈ গৈছে পাৰফেক্ট। এয়া আপোনাক এখন মই ভাঙিও দেখাম। যদি সহজতে আপোনাৰ ভাঙি গৈছে ন, তেতিয়া হৈ গৈছে। বেছি সিজিলেও মানে ভাঙি যাব চান্স থাকে আপোনাৰ। এয়া দেখিছেনে? সহজতে ভাঙি গৈছে, তেতিয়াহ'লে ইয়াতে গম পাই হৈ যোৱা বুলি। আৰু আমি গৰম পানীত ৰাখি দিব নালাগে, এইখিনি আমি পানীখিনি যাব দিম। এয়া দেখিছেনে? মই ৰ'দত এখন পাতল বিচনা চাদৰ লৈ লৈছোঁ। ইয়াতে আমি এখন এখনকৈ অলপ বহলকৈ দিব, মানে দূৰে দূৰে, যাতে ভালকৈ ৰ'দটো লাগে। এয়া মই এখন এখনকৈ ইয়াতে দি যাম। ৰ'দত শুকাম, যিহেতু আমি বহুদিনৰ কাৰণে থৈ দিম ন, সেইকাৰণে আমি ৰ'দত শুকালে বেছি ভাল হ'ব, বেয়া নহয়। বতৰটো চাই ল'ব আকৌ দেই, ভাল ৰ'দ হ'লে বেছি ভাল হয়। আৰু আপোনালোকে ৰাতিপুৱাই দিব চেষ্টা কৰিব, যাতে গোটেই দিনটো ৰ'দ লাগে। এই দেখিছেনে? মোৰ গোটেইবিলাক দিয়া হৈ গ'ল। এয়া ইমান ধুনীয়া ফটফটীয়া বগা হৈছে নহয়নে? এয়া মই 2 ঘণ্টাৰ পিছত আহিলোঁ। এয়া চিপছবিলাক শুকাব ধৰিছে আৰু এফালে শুকাইছে এফালে শুকোৱা নাই, সেইকাৰণে আমি এতিয়া ওলটাই দিম। গোটেইবিলাক চিপছ ওলটাই দিম এতিয়া, যাতে দুয়োফালে ভালকৈ ৰ'দ লাগি শুকাই যায়। শুকাইছে আৰু কেইখনমান। আপোনালোকে ওলোটাই দিব, যাতে দুয়োফালে ভালকৈ ৰ'দ লাগে, তেতিয়া নষ্ট নহয় আৰু আলুখিনি। এয়া হৈ গ'ল, এই দেখিছেনে? এয়া হৈ গ'ল আমাৰ শুকাই। এয়া দেখিছেনে? ইমান চফ্ট হৈছে, এনেকৈয়ে খাব পৰা হৈ গৈছে। আপোনালোকে ভাবিছে চাগে কেনেকুৱা ভাজ লাগি গৈছে ন, সৰু হৈ গৈছে। একো চিন্তা কৰিব নালাগে, এয়া ভাজিলে আপোনাৰ একদম ফুলি আহিব। এইখিনি এতিয়া লৈ যাম ঘৰত। এতিয়া আমি পাপৰ ফ্ৰাই কৰাৰ নিচিনা এইখিনি ফ্ৰাই কৰি ল'ম। দেখিছেনে? দেখি ধৰিব পাৰিছে চাগে কিমান ভাল হৈছে ন? এয়া ভাজবিলাক নোহোৱা হৈ যায় ভাজিলে। বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে এনেকৈও খাব পাৰে, নহ'লে আপোনালোকে যদি স্পাইচি খাব বিচাৰে তেতিয়া ভাজি উঠি ক'লা নিমখ বা চাট মছলা বা ৰেড চিলি পাউডাৰ দিও খাব পাৰিব।
আৰু যদি প্লেন খাব বিচাৰে তেতিয়া এনেকৈও খাব পৰা হৈছে। দেখিছেনে? এই শুকোৱা চিপছখিনি মই অকণমান ভাজি লৈছোঁ এতিয়া খাবৰ কাৰণে। আপোনালোকৰ যিখিনি লাগে সেইখিনি ভাজি ল'ব আৰু ভাল পলিথিন এটাত ধুনীয়াকৈ বান্ধি থৈ দিব যাতে হাৱা নোসোমায়, আৰু যেতিয়া মন যায় তেতিয়াই ভাজি খাব। মোৰ ভজা হৈ গ'ল, খাব পৰা হৈ গৈছে। দেখিছেনে ইমান ধুনীয়া হৈছে, লাগিছেনে এই ঘৰতে বনোৱা বুলি? আপোনালোকেও বনাই চাবচোন। এইয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন কমেণ্টত, আৰু লাইক কৰি দিব যদি ভাল লাগিলে, আৰু যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। সেয়া আমি এতিয়া খাম দেই, আপোনালোকেও বনাই খাব। আজিলৈ আহিছোঁ, বাই।